কৃষ্ণ আজি আমি ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়টো আৰম্ভ কৰিবলৈ লৈছো 17 নম্বৰ অধ্যায়ত ভগৱানে শ্ৰদ্ধাৰ তিনি বিভাগৰ বিষয়ে কয় কেনেদৰে সত্ত্বগুণতো শ্ৰদ্ধা হয় বেলেগ ৰজগুণৰ শ্ৰদ্ধা বেলেগ হয় তমগুণৰ শ্ৰদ্ধা বেলেগ হয় শ্লোক নম্বৰ 1 अर्जुना उवाच ये शास्त्राविधिमुत्सृज्य यजन्ते श्रद्धयान्वितः तेषां निष्ठा तु का कृष्णा सत्त्वमाहो रजस्तमः अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय अर्जुने प्रश्न करिले हे कृष्ण जिबिलाके शास्त्ৰৰ विधान बर्जन करी श्रद्धा सहकारे निजर अभिरुचि अनुसारे देवी देवतार पूजा करे तेओलोकर निष्ठाটো सात्विक राजसिक ने तामसिक कारण बहुत मानुहे शास्त्ৰৰ কথা नामानी निजर मनमत भावे देवी देवता सकলৰ पूजा करे गतिके एतु कोनटु श्रद्धार ভিতৰত পৰে अर्जुने कृष्णर পৰা জানিব খুজিছে যেটো ইয়াৰ আগতে আমি শ্লোক পঢ়ি অধ্যায় পঢ়ি আহিলো 16 নম্বৰ অধ্যায়ত এই সিদ্ধান্ত দাঙি ধৰা হৈছে যে যিজনে শাস্ত্ৰৰ বিধান নামানে তেও অসুৰ আৰু যিজনে শাস্ত্ৰৰ বিধান মানে তেও দেৱতা বুলি গণ্য কৰা হৈছে কোনোবাই যদি এজন মনুষ্যকে বাছি লয় তেওকে ঈশ্বৰ বুলি মানে শ্ৰদ্ধা কৰিবলৈ লয় তেনেহলে তেওলোকে সেই মানুহজনক কৰা পূজা সাত্বিক নে ৰাজসিক নে তামসিক এটো অৰ্জুনে প্ৰশ্ন কৰিছে তে ভগৱানে উত্তৰ দিব শ্ৰী ভগৱানুবাচ ত্ৰিবিধা ভৱতি শ্ৰদ্ধা देहिनां सा स्वभावजा सात्विकी राजसी चैव तामसी चेति तां शृणु भगवाने কৈছে যে কোনো জীৱ প্ৰকৃতিৰ গুণ তিনিটাৰ যিটোৰ প্ৰভাৱত থাকে সেই অনুসৰি তেওঁৰ শ্ৰদ্ধা হয় তেওঁৰ শ্ৰদ্ধা সাত্বিক হ'ব পাৰে ৰাজসিক হ'ব পাৰে আৰু তামসিক হ'ব পাৰে जिबिलाक मानुहे शास्त्ৰৰ विधि निषेध সমূহ জানে কিন্তু এলাহ লাগে এলাহৰ কাৰণে বা শাস্ত্ৰৰ প্ৰতি অবজ্ঞাৰ ভাৱ হোৱা কাৰণে সেই নীতি নিয়মবোৰ মানিবলৈ এৰি দিয়ে তেতিয়া তেওঁলোক প্ৰকৃতিৰ গুণ তিনিটাৰ প্ৰভাৱৰ অধীন হয় এনেকুৱা বহুত মানুহ আছে যি কয় পুথিমতে চলিব নোৱাৰি যি লিখা আছে ইমান টান হেমতে চলিব নোৱাৰি জীৱনটো কাৰণ ইন্দ্ৰিয় ভোগৰ বহুত ইচ্ছা আছে প্ৰবল সেই কাৰণে হেতু কঠিন হৈ যায় তেওলোকে সত্ত্বগুণ ৰজগুণ বা তমগুণৰ প্ৰভাৱত থাকি পূৰ্বতে কৰা কৰ্ম অনুসাৰে এক বিশেষ ধৰণৰ মনোবৃত্তি লাভ কৰে পূৰ্ব জন্মত আমি যেনেকুৱা সংস্কাৰ গঠন কৰিছো মনৰ ভিতৰত তেনেকুৱাই আসলতে আমাৰ ভাৱনাবোৰ হৈ থাকে সেই কাৰণে আমি আমাৰ ভাৱনা শুদ্ধ কৰাৰ কাৰণে সদায় চেষ্টা কৰি থাকিব লাগে যদি এই জন্মটো আমি বেয়া ভাৱনা ৰাখি থাকো মানুহৰ প্ৰতি বেলেগৰ প্ৰতি ভগৱানৰ ভক্তিত যদি নালাগো তেনেহলে কি হ'ব আমাৰ এই ভাৱনাবিলাক আহা জন্মলৈকে গুচি যাব সেই কাৰণে ভগৱানৰ ভক্তৰ কোনো শত্ৰু নাই বুলি কয় আৰু যদি ভগৱানৰ ভক্তৰ লগত কিবা বেয়া ঘটিছেও ভগৱানৰ ভক্ত এনেকে ভাবে যে মোৰ কৰ্মফল মই ভুগি পিনে শেষ কৰিব লাগে সেই কাৰণে ভগৱানৰ ভক্ত কেতিয়াও দুখী নহয় কিন্তু এজন নিৰ্ভৰযোগ্য আধ্যাত্মিক গুৰুৰ সান্নিধ্যলৈ আহিব লাগে আৰু আধ্যাত্মিক গুৰুৰ আশ্ৰয় যিজনে গ্ৰহণ কৰিব পাৰিছে তো মহান ভাগ্যৱান হয় গুৰুৰ আজ্ঞা কি হয় গুৰুৰ আজ্ঞা হয় যে আপুনি হৰি নাম লওক আৰু ভাগৱত গীতা ভাগৱতম আদি যিবিলাক শাস্ত্ৰ এবিলাকৰ অধ্যয়ন কৰক ভক্তৰ সংগ কৰক আৰু তেতিয়া ক্ৰমে ক্ৰমে আমি তামসিক আৰু ৰাজসিক স্বভাৱৰ পৰা নিজে নিজে মুক্ত হৈ যাওঁ এজন প্ৰামাণিক গুৰুৰ আশ্ৰয়ত থাকি আমাৰ বুদ্ধি শুদ্ধ হয় আৰু তেওঁৰ আদেশ পালন কৰিবৰ কাৰণে আমি সদায় তৎপৰ হৈ থাকিব লাগে শ্লোক নম্বৰ 3 सत्त्वानुरूप सर्वस्य श्रद्धा भवति भारत
শ্ৰদ্ধাময়োऽয়ং পুৰুষো यो यच्छ্ৰদ্ধः स एव सः। কৃষ্ণই কৈছে অৰ্জুনক, কোনো এজন ব্যক্তিক প্ৰকৃতিৰ গুণকেইটাই যেনেদৰে প্ৰভাৱান্বিত কৰে সেই অনুসাৰে তেওঁৰ শ্ৰদ্ধা বেলেগ বিশেষ ধৰণৰ হৈ উঠে। এজন জীৱ যিটো গুণৰ প্ৰভাৱৰ অধীন সেইমতে শ্ৰদ্ধা নিৰূপিত হয়। অৰ্থাৎ এই তিনিওটা গুণ, সত্ত্বগুণ, ৰজগুণ, তমগুণ, আমাৰ ওপৰত প্ৰভাৱ পেলাবলৈ সদায় ইজনে সিজনৰ লগত যুদ্ধ কৰি থাকে। আৰু আমি যেনেকুৱা ধৰণৰ পৰিস্থিতিক একচেপ্ট কৰোঁ তেনেকুৱা আমাৰ হৈ যায়। যেনে ধৰক আপোনাৰ বোলে বহুত খং উঠিছে, কিন্তু আপুনি খংটোক দমন কৰিব পাৰে বা খংটোক প্ৰকাশ কৰিবও পাৰে। আপুনি যদি খংটোক প্ৰকাশ কৰি দিলে সেইটো হ'ল তমগুণ। খংটোক দমন কৰিবৰ কাৰণে ভগৱানৰ আশ্ৰয় গ্ৰহণ কৰিলে বা ওলাই গ'ল সেই ঠাইখিনিৰ পৰা, দমন কৰিব বিকাৰক কোনে পাৰে? ভগৱানৰ ভক্তই পাৰে। গতিকে সেইটো সত্ত্বগুণ হয়, সাত্বিক হয়। সেইকাৰণে আমি প্ৰতিটো পৰিস্থিতিতে চেষ্টা কৰিব লাগে যে আমি ভগৱানৰ আশ্ৰয় গ্ৰহণ কৰোঁ। মনটোক প্ৰদূষিত যেতিয়া আমি দেখা পাওঁ যে মনটোৱে, আপুনি নিজে নিজে ভাৱনাৰ পৰা গম পাব মনটো দুখী হৈ আছে, খঙাল হৈ আছে, নে বহুত কিবা হতাশা নিৰাশাত আছে, নে বহুত প্ৰফুল্লিত হৈ আছে। যেতিয়া আপুনি সত্ত্বগুণত থাকে আপুনি নিজে নিজে প্ৰফুল্লিত হৈ থাকে, মনটো প্ৰফুল্লিত হৈ থাকে। কিন্তু কাৰণ সত্ত্বগুণতহে মানুহে সুখ শান্তি লাভ কৰিব পাৰে। কিন্তু ৰজগুণত থাকিলে মনটো বহুত ব্যগ্ৰ হৈ থাকে কিবা বস্তু পাবৰ কাৰণে। তমগুণত থাকিলে মনটো বিষাদ, হতাশা, নিৰাশা, খং এইবিলাকৰ ভিতৰত থাকে। এই শ্লোকৰ শ্ৰদ্ধা পদটো বৰ তাৎপৰ্যপূৰ্ণ। মূলতঃ শ্ৰদ্ধাৰ উদ্ভৱ হয় সত্ত্বগুণৰ পৰা। যেতিয়া আমি ভগৱানৰ প্ৰতি বিশ্বাস আমাৰ সৃষ্টি হয়, অৰ্থাৎ আমি সত্ত্বগুণ ডেভেলপ কৰিব পাৰিছোঁ, সেইকাৰণে আমাৰ বিশ্বাসৰ সৃষ্টি হৈছে। যেতিয়ালৈকে শ্ৰদ্ধাটো বিশুদ্ধ সাত্বিক গুণৰ ওপৰত প্ৰতিষ্ঠিত নহয়, তেতিয়ালৈকে প্ৰকৃতিৰ আন যিকোনো গুণৰ স্পৰ্শত সেই শ্ৰদ্ধা কলুষিত হোৱাৰ সম্ভাৱনা থাকে। আৰু সম্পূৰ্ণ বিশুদ্ধ সত্ত্বগুণ পাবৰ কাৰণে আমি নিৰন্তৰ কৃষ্ণৰ স্মৰণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব। শ্লোক নম্বৰ 4। यजन्ते सात्विका देवान् यक्षरक्षांसि राजसः प्रेतान् भूतगणां चान्ये यजन्ते तामसा जनः। সত্ত্বগুণী মানুহবিলাকে দেৱতাসকলক পূজা কৰে, ৰজগুণীসকলে যক্ষ বা ৰাক্ষসবিলাকক পূজা কৰে, আৰু তমগুণীবিলাকে ভূত প্ৰেতবিলাকক পূজা কৰে। এতিয়া তেওঁলোকৰ শ্ৰদ্ধাৰ যিবিলাক সেইবোৰ বদলি যায়। যেনেকৈ সত্ত্বগুণীবিলাকে দেৱী দেৱতা ভগৱানক পূজা কৰিব, ৰজগুণীবিলাকে যিবিলাক যক্ষ বা ৰাক্ষস এইবিলাকক পূজা কৰে, আৰু তমগুণীবিলাকে তন্ত্ৰ মন্ত্ৰ ভূত বা প্ৰেত এইবিলাকক মানে। গতিকে এই শ্লোকত ভগৱানে বেলেগ বেলেগ উপাসকৰ বিষয়ে কৈছে। সত্ত্বগুণীবিলাকে সাধাৰণতে যেনেকৈ বহুতে ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, চন্দ্ৰ, সূৰ্য আদি দেৱতাৰ পূজা কৰে। সত্ত্বগুণী দেৱতাসকল সদায় সত্ত্বগুণত স্থিত হয় আৰু এটা বিশেষ উদ্দেশ্যৰ কাৰণে তেওঁলোকে দেৱতাৰ পূজা কৰে। সেইদৰে ৰজগুণীবিলাক, ৰাক্ষসবিলাক ৰজগুণত থাকে, ৰাক্ষসবিলাকৰ পূজা কৰে। আৰু যেনেকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰ বহুত আসুৰিক প্ৰবৃত্তিৰ ব্যক্তি আছিল, কিন্তু বহুত মানুহে হিটলাৰক পূজা কৰিছিল। হিৰণ্যকশিপুক বহুতেই পূজা কৰিছিল। হিৰণ্যকশিপুৰ যেতিয়া কৈছিল যে মই ভগৱান, বিষ্ণু ভগৱান নহয়, ভগৱান বিষ্ণুক মাৰি পেলাম, বহুতে তেওঁৰ পূজা কৰিছিল। গতিকে এনেকৈ পাৱাৰফুল মানুহৰ যিবিলাকে পূজা কৰে তেওঁলোকে ৰজগুণী হয়। ৰজগুণী আৰু তমগুণীবিলাকে এটা কোনো মানুহক, পাৱাৰফুল মানুহ হ'লেও ঈশ্বৰ বুলি ভাবি লয়। আৰু ৰজগুণীবিলাকে কেতিয়াবা কেতিয়াবা নিজে কোনো মানুহক ভগৱান বুলি এনেকৈ মানে প্ৰচাৰ কৰে, নিজে সৃষ্টি কৰা ভগৱান হয়। তমগুণীবিলাকে মৃতকৰ আত্মা বা প্ৰেত এইবিলাকক পূজা কৰে। কেতিয়াবা আপুনি নিশ্চয় শুনিছে যে মৃত মানুহৰ কবৰতো বহুতে পূজা কৰে, শ্মশানত যায় পূজা কৰে, তেনেকুৱা।
সেইদৰে ভাৰতৰ ভিতৰুৱা গাঁওবিলাকতো ভূত পিশাচৰ উপাসক আছে। বহুত মানুহে এনেকুৱা কৰে যে কেতিয়াবা অৰণ্যলৈ যায় আৰু তাৰে কোনোবা জোপা গছত ভূত আছে বুলি জানিব পাৰিলে সেই গছজোপাক পূজা দিয়ে, গছজোপাৰ নামত বলি দিয়ে আৰু তেওঁলোকৰ ইচ্ছা ভূতে পূৰ্ণ কৰে। সেইবিলাক তমগুণী পূজাৰ ভিতৰত পৰে। এনেকুৱা ধৰণৰ পূজাবিলাক আচলতে ভগৱানৰ পূজা নহয়। শ্ৰীমদ ভাগৱতমৰ 4 নম্বৰ স্কন্ধৰ 3য় অধ্যায়ৰ 27 নম্বৰ শ্লোকত কোৱা হৈছে, সত্বম বিশুদ্ধম বসুদেৱ শব্দিতম। যেতিয়া এজন মানুহ শুদ্ধ সতগুণত অধিষ্ঠিত হয় তেওঁ বাসুদেৱ কৃষ্ণৰ পূজা কৰে। সেইকাৰণে কৃষ্ণৰ উপাসনা সকলোতকৈ শ্ৰেষ্ঠ। আৰু এয়া পদ্ম পুৰাণতো ভগৱান শিৱই কৈছিল, আৰাধনা নাম সৰ্বেশাম বিষ্ণুৰ আৰাধনাম পৰম তস্মাৎ পৰতৰম দেৱী তদীয়ানাম সমৰ্চনম। সকলো আৰাধনাতকৈ শ্ৰেষ্ঠ হৈছে ভগৱান বিষ্ণুৰ আৰাধনা। শ্লোক নম্বৰ 5 আৰু 6। অশাস্ত্ৰ বিহিতম ঘোৰম তপ্যন্তে য়ে তপোজনঃ দম্ভাহংকাৰ সংযুক্তঃ কামৰাগাবলান্বিতঃ কৰ্ষয়ন্তঃ শৰীৰস্থম ভূতগ্ৰামামচেতসঃ মাম চৈবান্তঃ শৰীৰস্থম তান বিদ্যাসুৰনিশ্চয়ন। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। মনত দম্ভ আৰু অহংকাৰৰ ভাৱ লয়, কাম ভাৱ আৰু আসক্তিৰ অধীন হয়। যিসকল মূৰ্খ মানুহে শাস্ত্ৰত বিহিত নোহোৱা ভয়ংকৰ ধৰণৰ তপস্যাৰ আচৰণ কৰি শৰীৰত থকা ভৌতিক পদাৰ্থৰ সমষ্টিক আৰু পৰমাত্মাৰূপী মোকো কষ্ট দিয়ে সেইসকলক অসুৰ বুলি জানিবা। ভগৱানে অসুৰৰ পৰিভাষা দিছে এই শ্লোকটিত। যিবিলাক মানুহে শাস্ত্ৰত যিবিলাক নীতি নিয়ম আছে সেইবিলাকৰ পালন নকৰি ভগৱানৰ পূজা কৰে। অৰ্জুনে সুধিছিল এই অধ্যায়ৰ আৰম্ভণিত যে যদি শাস্ত্ৰৰ নিয়ম পালন নকৰি কিছুমানে এনেই নিজে নিজেই পূজা কৰে তেনেহ'লে সেই পূজা সত্বগুণত পৰে, ৰজগুণত নে তমগুণত পৰে? ভগৱানে কৈছে শাস্ত্ৰৰ নিয়ম পালন নকৰি যদি কোনোবাই পূজা কৰে সেইটো আসুৰিক হয়। আৰু মনত দম্ভ আৰু অহংকাৰৰ ভাৱ লয়। সেইকাৰণে ভগৱানে অহংকাৰ অলপমানো ভাল নাপায়। অহংকাৰ কৰিবৰ কাৰণে মানুহৰ বহুত থাকিবৰ একো দৰকাৰ নাই। অহংকাৰী মানুহে সৰু সৰু কথাক লৈও অহংকাৰ কৰিব। গতিকে আৰু কিছুমান যিবিলাক মহান মানুহ তেওঁ গোটেই বুলি পৃথিৱীৰ সম্ৰাট হৈও অহংকাৰ নকৰে। যেনেদৰে যুধিষ্ঠিৰ মহাৰাজৰ ভিতৰত কোনো অহংকাৰ নাছিল, কিন্তু কংস, ৰাৱণ বহুত অহংকাৰী আছিল। যদি কোনোবাই মনত দম্ভ আৰু অহংকাৰৰ ভাৱ লয়, তাৰ প্ৰতি যাৰ মনত কাম ভাৱনা আছে, বহুত স্ত্ৰী পুৰুষৰ প্ৰতি যি আকৰ্ষণ বহুত বেছি, সদায় মনটো তাতেই থাকে আৰু ভৌতিক আসক্তিৰ বহুত অধীন হয়, কিন্তু তপস্যা ভয়ংকৰ কৰে। ভয়ংকৰ তপস্যা যেনেকৈ আপুনি চাওক, ৰাৱণে নিজৰ ডিঙি কাটি কাটি তপস্যা কৰাৰ কাৰণে চেষ্টা কৰিছিল আৰু বহুত কঠোৰ তপস্যা কৰে, নিজৰ শৰীৰটোক বহুত কষ্ট দিয়ে। আৰু তেতিয়া আমাৰ হৃদয়ত যে বহি আছে পৰমাত্মা কৃষ্ণ, তেওঁই কষ্ট পায়। গতিকে ভগৱানে কৈছে যিয়ে নিজৰ শৰীৰটোকো কষ্ট দিয়ে আৰু মোকো ভিতৰত কষ্ট দিয়ে, কাৰণ আমি ভগৱানৰ অংশ হয়, আমি কষ্ট পালে ভগৱানেও কষ্ট পায়। গতিকে সেইসকলক অসুৰ বুলি জানিবা। ভগৱানে কষ্ট পায় মানে এনেকুৱা নহয় যে আমি কেনেকৈ কষ্ট পাইছোঁ, সেইটো ভগৱানে জানে, কিন্তু এনেকুৱা নহয় যে ভগৱান 3 গুণৰ দ্বাৰা প্ৰভাৱিত নহয়। সেইকাৰণে ভগৱানে আমাৰ দৰে একো এনেকুৱা কষ্ট নাপায়, কিন্তু আমি অংশ হোৱাৰ কাৰণে ভগৱানে বিচাৰে যে আমি যাতে তেওঁৰ ওচৰলৈ অতি সোনকালে ঘূৰি যাওঁ। সেইকাৰণে যেতিয়া আমি ভগৱানৰ ওচৰলৈ ঘূৰি যোৱাৰ কাৰণে যিকোনো কাৰ্য কৰোঁ, ভগৱানে আমাক বহুত সহায় কৰে। যদি আপুনি ভালদৰে ভক্তি কৰিব খুজিছে, দেখা পাব যে ভগৱানে এনেকুৱা পৰিস্থিতি আপোনাৰ জীৱনত আনি দিব। কিছুমান মানুহ আচলতে শাস্ত্ৰত উল্লেখ নথকা কিছুমান তপস্যা কৰে। যেনেকৈ উদাহৰণ দিছে শিল প্ৰভুপাদে, কোনো ৰাজনৈতিক উদ্দেশ্যৰ কাৰণে যেতিয়া মানুহে অনশন কৰে সেইটো আসুৰিক বুলি ভাগৱত গীতাত কোৱা হৈছে। কাৰণ সেই অনশনৰ পৰা বা সেই ধৰ্ণাৰ পৰা কোনো আধ্যাত্মিক উন্নতি নহয়। সেইকাৰণে কেৱল আধ্যাত্মিক উৎকৰ্ষ লাভৰ বাবেহে উপবাস কৰাৰ বিধান শাস্ত্ৰত আছে, কিন্তু ৰাজনৈতিক বা সামাজিক উদ্দেশ্যৰ কাৰণে নহয়। যেনে কোনোবা এজন মানুহে বোলে
আমি বোলে ধৰ্ণা দিম, অনশন কৰিম আৰু অলপ পানীও নাখাওঁ, একো নাখাওঁ যেতিয়ালৈকে চৰকাৰে আমাৰ কথা নামানে। সেইটোও কিন্তু শাস্ত্ৰসন্মত নহয়। শাস্ত্ৰত সেইবিলাক কথাৰ কাৰণে মানা কৰা হৈছে। শাস্ত্ৰ মানে ভাগৱত গীতাতেই মানা কৰা হৈছে। গতিকে সেইটো আসুৰিক প্ৰকৃতি বুলি কয়। কাৰোবাক ব্লেকমেইল কৰা, নাখাই নলয় পিনে, তেতিয়া পৰমাত্মাও কষ্ট পায়, আমাৰ শৰীৰটোও কষ্ট পায়। তেওঁলোকৰ সেই কাম শাস্ত্ৰীয় বিধানৰ বিৰোধী আৰু জনসাধাৰণৰ বাবে উপকাৰত অহাবিধৰ নহয়। বাস্তৱিকতে তেওঁলোকে গৰ্ব, মিথ্যা অহংকাৰ, কামভাৱ আৰু জড়জাগতিক সুখভোগৰ বাবে থকা আসক্তিৰ বাবে এনেকুৱা কৰে। কোনো ৰাজনৈতিক উদ্দেশ্য সাধনৰ বাবে কৰা এনে অসমৰ্থিত উপবাস বহুত আমনিদায়ক হয়। এইবিলাকৰ বিষয়ে বৈদিক সাহিত্যত কোনো উল্লেখ নাই। আসুৰিক প্ৰকৃতিৰ মানুহে ভাবে যে আমি যেনেকে তেনেকে হ'লেও ব্লেকমেইল কৰি হ'লেও বোলে আমি আমাৰ সন্মুখৰ জনক আমাৰ কথা মনাব লাগিব। এইটো প্ৰকৃতিক ভগৱানে কোনো ধৰণে বৈধ বুলি কোৱা নাই। এনে কামৰ দ্বাৰা পৰম পুৰুষ পৰমেশ্বৰক অৱমাননা কৰা হয়, কাৰণ বেদৰ বিধানৰ উলংঘন কৰিয়েই এনে কৰা হয়। এই প্ৰসংগত অচেতসঃ পদটো বহুত অৰ্থবহ। স্বাভাৱিক মানসিক অৱস্থাৰ মানুহে শাস্ত্ৰৰ বিধানবিলাক মানি চলিব লাগে। কিন্তু যিবিলাক মানুহৰ মনবিলাক অসুস্থ, শৰীৰত বহুত বল থাকিলেও যিবিলাক মানুহৰ মনত ভগৱানৰ প্ৰতি শ্ৰদ্ধা নাই, তেওঁলোকে আচলতে বেমাৰী বুলি কোৱা হৈছে। বেমাৰী হয়। তেওঁলোকে শাস্ত্ৰক অৱজ্ঞা কৰে, শাস্ত্ৰ নামানে। ব্ৰত তপস্যা আদি কৰিবৰ কাৰণে নিজে নিজে কিবা নিয়ম বান্ধি ল'ব, কিন্তু শাস্ত্ৰক পালন নকৰে। ভগৱানে তেনে মানুহক আকৌ অসুৰ মাকৰ গৰ্ভতেই পেলাই দিয়ে আৰু এনেকুৱা বহুত জন্ম তেওঁলোকে ল'ব লগা হয়। যদি কোনোবা ভক্তৰ কৃপা হয়, তেতিয়া হয়তো কোনোবাই ভগৱানৰ ধামত যোৱাৰ কাৰণে ভক্তি কৰিবলৈ সক্ষম হয়। শ্লোক নম্বৰ 7। আহাৰস্ত্বাপি সৰ্বস্য ত্ৰিবিধো ভৱতি প্ৰিয়ঃ যজ্ঞস্তপস্তথা দানম তেষাং ভেদামিমং শৃণু। প্ৰকৃতিৰ গুণ তিনিটাৰ লগত সংগতি ৰাখিয়েই মানুহে ভাল পোৱা আহাৰো তিনিবিধৰ হয়। অৰ্থাৎ যদি আমি সত্বগুণত আমি কেনেধৰণৰ আহাৰ ভাল পাম, ৰজগুণত কেনেধৰণৰ, তমগুণত কেনেধৰণৰ। সত্বগুণী ব্যক্তিয়ে সদায় শাক পাচলি, ফল মূল, দালি, ভাত, তৰকাৰী এইবিলাক খাব। কোনোদিনে মাংস মাছ নাখায়। কিন্তু তমগুণী ব্যক্তিবিলাকে মাংস, মাছ, কণী এইবিলাক খাব। ৰজগুণী ব্যক্তিবিলাকে বহুত জ্বালা দিয়া, বহুত মছলা দিয়া এনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰে, যি পেটত জ্বলনৰ সৃষ্টি কৰে। আৰু সতগুণী মানুহবিলাকে যি আহাৰ খায়, তমগুণীবিলাকে সেইবিলাক খাই ভাল নাপায়। এই কি শাক পাচলি খাই থাকি এনেকুৱা লাগে। আৰু তমগুণীবিলাকে যি আহাৰ খায়, হাড্ডি, তেজ ওলাই ন, তেজ ওলাই মুৰ্গী মাৰিলে সেইবিলাক আহাৰ সতগুণীবিলাকে টাচো নকৰে। আৰু যদি কিবা ভুলক্ৰমে যদি কেতিয়াবা টাচ কৰে, গা ধুব তেওঁলোকে। এই হাড্ডি চুলে, এই মৰাশ চুলে, সেইবিলাক আচলতে মৰাশ হয়। আৰু মৰাশ আমি কবৰিস্থানতহে দফন কৰে। তেনেকে মানুহবিলাকে কি কয়, তমগুণত থকা মানুহবিলাকে সতগুণী মানুহবিলাকক সেইকাৰণে ভাবে যে তেওঁলোকে কি বস্তু খায়, এনেকুৱা কি জীৱন। আৰু সতগুণীবিলাকে ভাবে তমগুণীবিলাকৰ কি লেতেৰা জীৱন। আচলতে এইটো নিজে নিজে আহিব যেতিয়া আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ 16 মালা জপ কৰিম। যদি কোনোবাই খায়ো আছে, কাৰণ যেনেকৈ অসমত বহুত প্ৰচলিত, কোনোবাই যদি বামুণৰ ঘৰতো জন্মগ্ৰহণ কৰিছে, তথাপিও মাছ মাংস নাখালে এনেকৈ ভাবে যে আৰে বেচেৰাহঁতে মাছ মাংস খাবই পৰা নাই, এনেকৈ ভাবে। বহুত যেন বেয়া হৈছে আৰু কিবা এটা এনেকৈ ভাবে, বহুত গৰীব হয় নেকি, দুখীয়া হয় এনেকৈ ভাবে। কিন্তু আচলতে সেইটো তাৰ সৌভাগ্য। যদি গৰীব হোৱাৰ কাৰণেও খাব পৰা নাই, ভালেই হৈছে, পাপ কৰ্মৰ পৰা মুক্ত হৈ আছে। গতিকে কিছুমান মানুহে সদায় খায়, বহুত পইচা আছে আৰু সদায় নষ্ট কৰে, এনেকৈ বহুত পাপ অৰ্জন কৰে। সেইবিলাক নিজৰ নিজৰ গুণৰ অনুসৰি আমি এনেকুৱা খাদ্য নিৰ্ধাৰিত কৰোঁ। আৰু এই কথা যজ্ঞ আৰু তপস্যা আৰু দানৰ ক্ষেত্ৰতো থাকে। গতিকে প্ৰকৃতিৰ তিনিটাৰ গুণৰ কোনটো গুণত মানুহে আছে, সেই হিচাপে তেওঁৰ ব্যৱহাৰ হয়। সেইকাৰণে সদায় শিল প্ৰভুপাদে যেতিয়া আমেৰিকা যায়, আমেৰিকা, অষ্ট্ৰেলিয়া, গোটেই দেশবোৰতে শিল প্ৰভুপাদে প্ৰচাৰ কৰে। সেইকাৰণে আপুনি এতিয়া বৃন্দাবন আহিলে দেখা পাব যে বহুত ফৰেনাৰ ভক্ত হৈ গৈছে। প্ৰচাৰ কৰোঁতে প্ৰভুপাদে, তেওঁলোকেতো আমাৰতো অসমীয়া মানুহে বাৰু মুৰ্গী খায়, কিবা খায়, তাহাঁতেতো চব খায়, গৰু পৰ্যন্তও খায়।
তাহাতো ভক্ত হৈ গৈছে, তেওঁলোকেও এৰিছে। কেনেকৈ? কাৰণ প্ৰভুপাদে যোৱাৰ লগে লগে এনেকৈ কোৱা নাই যে মাছ মাংস এৰি দিয়া, নহয়, হৰিনাম জপ কৰা। যদি আমি হৰিনাম খাওঁ, আমাৰ আত্মাৰ খানা হৈছে হৰিনাম, শৰীৰটোৰ খানা হৈছে দালি ভাত তৰকাৰী ইত্যাদি। গতিকে আমি হৰিনাম যদি ডেইলি খাওঁ, লাহে 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 আমি শতগুণৰ প্ৰভাৱত আহি যাওঁ। সেইকাৰণে আমাৰ নিজে নিজেই খাবৰ মন নাযায়। এতিয়া যদি আপুনি সৰুতে খাইছে, এনেকুৱা লাগিব আৰে সেইটো কি ময়ে আছিলোঁ নে, ময়ে এনেকৈ মৰাশ খাইছিলোঁ নে, এনেকৈ আপোনাৰ লাগিব। যেতিয়া আপুনি এৰি দিব তেতিয়া আপোনাৰ তেনেকুৱা ধৰণৰ লাগিব। আৰু ওচৰে পাজৰে যদি কোনোবাই কিবা বনায় এনেকুৱা, আপোনাৰ গোন্ধটো ইমান বেয়া লাগিব যেন পেট ফুলি যাব, আৰু এনেকুৱা বেয়া গোন্ধ যেন লাগিব। যিটো গোন্ধ এতিয়া ভাল লাগিছে, মাংসৰ গোন্ধ, আৰে বা তাহাঁতৰ ঘৰত মাংস ৰান্ধিছে, কিন্তু যেতিয়া আপুনি শতগুণত আহি যাব নহয়, সেই গোন্ধটোৱে একদম কষ্ট দিব আপোনাক। যেনেদৰে যেতিয়া যে দেৱতাসকলৰ শৰীৰৰ এটা গোন্ধ থাকে, অসুৰবিলাকৰ বেয়া গোন্ধ থাকে। আৰু এবাৰ কেনেকুৱা হৈছিল, ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰে আদিবাসীৰ এইফালে ছাইডত যাওঁতে তেওঁ ঘিত পুৰি বনাইছিল। ঘিৰ কিমান সুগন্ধ, কিন্তু সেই আদিবাসীবোৰে কৈছে কি আমাক ইমান কষ্ট নিদিবা এইবিলাক বনাই ইয়াতে, বহুত বহুত বেয়া গোন্ধ পাইছোঁ, মানে ঘিৰ গোন্ধটো তেওঁলোকে বেয়া পাইছে। জংঘলত থাকে, গতিকে তেওঁলোকে কি কৰে, সেই মানে সাপ বা মাছৰ এটা কিবা এনেকৈ একদম মাংসটো পচাই এটা পানী উৎপন্ন কৰে, সেই পানীটো স্প্ৰে কৰে, তাৰে গোন্ধটো ভাল লাগে। আৰু এটা কাহিনী আছে, এবাৰ এজনী মানে ফুল বিক্ৰী কৰা তিৰোতা আৰু মাছ বিক্ৰী কৰা তিৰোতা, দুয়োটাৰ মাজত বন্ধুত্ব হ'ল। বন্ধুত্ব যেতিয়া হ'ল, তেতিয়া এবাৰ এনেকুৱা হ'ল যে ফুল বিক্ৰী কৰা তিৰোতাজনীয়ে ক'লে, তোমাৰ হাজবেণ্ডটো নাই, আহা আজি ৰাতি আমিতো একেলগে থাকিম, মোৰ ঘৰত আহা। আহিলে তাই, কিন্তু ফুল বিক্ৰী কৰা মানুহৰ ঘৰততো ফুলেই ফুল ন, চাৰিওফালে ফুলৰেই সুগন্ধ থাকিব। গতিকে মাছ মৰা তিৰোতাজনীয়ে অসহ্য গোন্ধ পাইছে, ভাল পোৱা নাই। ৰাতি শুব দিছে, চটফটাই আছে, শুব পৰা নাই। তেতিয়া সুধিলে, সখী কি হ'লনো, তুমি কিয় চটফটাই আছা, কিয় শুব পৰা নাই? কৈছে, মই তোমালোকৰ ইয়াতে বহুত বেয়া গোন্ধ পাইছোঁ, এটা কাম কৰাচোন, মোৰ সেই যে মাছ ধৰা যিটো বাচন আছে সেইটো আনি দিয়াচোন, মোৰ নাকৰ কাষত ৰাখোঁ অলপমান। সেই মাছৰ যিটো খৰাহী সেইটো আনি পিনে যেতিয়া ভিতৰত ৰাখিলে, তেতিয়াহে তাইৰ টোপনি আহিল। কাৰণ তাইৰ মাছৰ গোন্ধটোৱেই ভাল গোন্ধ যেন লগা হৈছে। আৰু ফুলবালি যিটো আছিল, সেই ফুলবালিজনে মাছৰ গোন্ধটো ভাল নাপায়, কিন্তু মাছৰ গোন্ধ ভাল পোৱাজনে ফুলৰ গোন্ধ ভাল নাপায়। অৰ্থাৎ আমি শতগুণত থাকিলে তমগুণৰ বস্তুবোৰ ভাল নাপাওঁ, তমগুণত থাকিলে শতগুণ, টোটেলি অপজিট হয়। এতিয়া আমি শ্লোক নম্বৰ 8, 9 আৰু 10টো একেলগে পঢ়িবলৈ লৈছোঁ। আজি 10 নম্বৰ শ্লোকলৈকে পঢ়ি আমি আমাৰ ক্লাছটো সমাপন কৰিম। শ্লোক নম্বৰ 8, আয়ুহু সত্ত্বা বলাৰোগ্যা সুখ প্ৰীতি বিবৰ্ধনঃ ৰস্যঃ স্নিগ্ধঃ স্থিৰা হৃদ্যা আহারः সাত্বিক প্রিয়ঃ কট্বম লালবণাত্युष्ণা তীক্ষ্ণা রুক্ষা বিদাহিনঃ আহার রাজসস্যেষ্টা দুঃখ শোকাময় প্রদা यातयामं गतरसं पुति पर्युषितं च यत् उच्छिष्टम् अपि च मेध्यं भोजनं तामसप्रियम्। আমি এটা ভোজনৰ বিষয়ে পঢ়িম। ভগৱান শ্ৰীকৃষ্ণই কোৱা মতে আমাৰ বুলি জীৱাখনে যিমান বিচাৰিলেও আমি কৃষ্ণই কোৱা মতেহে আহাৰ গ্ৰহণ কৰিব লাগে, নহ'লে বহুত পাপৰ বশৱৰ্তী হৈ আহা জন্মটো আমি পুনৰ পশু পক্ষীৰ শৰীৰত গুচি যাম। গতিকে শ্লোক নম্বৰ 8ত কৈছে যে যিবিলাক আহাৰে আয়ুস বঢ়ায়, সাত্বিক আহাৰে আয়ুস বঢ়ায়, স্থায়িত্ব দিয়ে, বল দিয়ে, স্বাস্থ্য দিয়ে, সুখ আৰু প্ৰীতি বঢ়াই তোলে, শৰীৰটো ভাল লাগে খাই পিনে, শৰীৰটো হজম কৰাৰ কাৰণে কষ্ট নাপায়। আমাৰ মানুহৰ যিডাল নলী ন, এইটো বহুত মিটাৰ দীঘল নলী, এনেকৈ তেৰা বেকা হয়, তাৰপিছত এনেকৈ ওলায়। গতিকে মানুহৰ নলীত আচলতে কেৱল আমি শাক পাচলি, ফল, তৰকাৰী এইবিলাক খাব লাগে। কিন্তু বাঘে মাংস খায়, বাঘৰ নলীডাল একদম ষ্ট্ৰেইট, লম্বা একদম চুটি, খোৱাৰ লগে লগে হজম হৈ পিনে হেৰি হৈ যায়। গতিকে সেই তেনেদৰে ভগৱানে প্ৰকৃতিত সকলোকে বনাইছে। মানুহৰ শৰীৰটো আচলতে মাংস খোৱাৰ কাৰণে নহয়, কিন্তু
আমি নাজানাৰ কাৰণ নাজানো কাৰণে এনেকৈ হয় বাৰু, কিন্তু নাজানাৰ বলত কি হয় বহুত পাপ হৈ যায়। অজ্ঞানতাৰো যদি কোনোবাই কাৰোবাক মাৰ্ডাৰ কৰি দিয়ে পাপটো লাগিবই, গতিকে পাপ লাগে। এতিয়া আমাৰ যেনেকৈ কিবা শ্ৰাদ্ধ হয়, মৰাৰ শ্ৰাদ্ধ হয়, শতগুণী ব্যক্তিয়ে কি কৰিব, গোটেই 13 দিন ভাগৱত কথা শ্ৰৱণ কৰিব, হৰিনাম জপ কৰিব, আৰু তাৰপিছত যেতিয়া শ্ৰাদ্ধ হ'ব, শ্ৰাদ্ধৰ দিনাও ভগৱানৰ এইদৰে শুদ্ধি হ'ব, আৰু যেতিয়া খুৱাই মানুহক 13 দিনৰ দিনা ভগৱানক ভোগ লগাই সেই প্ৰসাদহে বিতৰণ কৰিব, যাৰ পৰা মৃতকৰ আত্মাৰ বহুত লাভ হয়। কিন্তু সেই কামটোৱে যদি কোনোবাই তমগুণী ব্যক্তিয়ে কৰে, শ্ৰাদ্ধৰ দিনা কি দিব, মাছ মাংস কণী, মানে মানুহ এজন মৰিল আৰু তেওঁৰ নামত আৰু বহুত জীৱক হত্যা কৰিলে। সবৰী যিয়ে ভগৱান ৰামক প্ৰাপ্ত কৰিছিল, এই মিঠা যে বগৰী বিচাৰি আনিছিল ৰামৰ কাৰণে, তেওঁৰ আচলতে জন্ম হৈছিল আদিবাসীৰ মাজত, জংগলত। তেওঁলোকৰ ঘৰ যি এইটো ব্যৱসায় হৈছিল চিকাৰ কৰা। এটা সময়ত তেওঁৰ বিয়া ঠিক কৰিলে, যেতিয়া 11 বছৰমান হ'ল, তেতিয়া দেউতাকে সদায় চিকাৰ কৰি পশুবিলাক আনি বন্দী কৰে। সেইটো তাৰমানে যৌতুকত দিব, কাৰণ যিটো দামাদ হয় জোৱাই হয় তেওঁ বহুত ডাঙৰ চিকাৰী। তেতিয়া সবৰীয়ে ভাবিলে যে মোৰ কাৰণে, মোৰ বিয়াত, আৰু বহুত পশুক মাৰিব, সেইবিলাককো বন্দী বনাই থৈছে, মোৰ বিয়াৰ কাৰণে ইমান পশুক হত্যা কৰিব, ইমান পশুৰ হ'ব, চিকাৰ হ'ব, গতিকে তাই পলাই গুচি যায়। গতিকে সেইদৰে আচলতে তেনেকৈ বহুত এনেকুৱা ঘটনা ঘটে, যি শতগুণৰ প্ৰভাৱত তেওঁলোকে সেইবিলাক ভাল নাপায়। প্ৰসাদ বিতৰণ কৰে, বিয়াতো প্ৰসাদ বিতৰণ কৰিব ভক্তই, আৰু যিবিলাক তমগুণী তেওঁলোকে বিয়াতো মাংস মাছ দিব, আৰু মানুহে বেয়াও পাব দিয়কচোন। আমাৰ অসমত হ'ল কি খুৱাইছে, নিৰামিষ খুৱাইছে, অলপো পইচাই খৰচ নকৰিলে, মাছ মাংস খাবই মানুহে যায় আচলতে। কিন্তু আচলতে তাৰ পৰা বহুত আৰু কৰ্মৰ ৰিয়েকশ্যন হয়, বহুত পাপ লাগে। গতিকে শতগুণী আহাৰ কেনেকুৱা, ৰসাল, স্নেহযুক্ত, পুষ্টিকৰ, তৃপ্তিদায়ক। শতগুণী মানুহে সেইকাৰণে শতগুণী আহাৰ ভাল পায়। যিবিলাক আহাৰ অতিকে তিতা, বহুত বেছি তিতা, বহুত বেছি টেঙা, বহুত নিমখ বেছি, শৰীৰটোক একদম গৰম কৰি দিয়ে, অত্যন্ত উগ্ৰ, মছলা একদম বহুত, আৰু বহুত ড্ৰাই হয়, বা গোটেই পেটত জ্বলনৰ সৃষ্টি কৰে, এচিডিটি হৈ যায়, এইবিলাক আহাৰ ৰজগুণীবিলাকৰ বহুত প্ৰিয় হয়। কিন্তু এইবিলাক আহাৰে আমাৰ শৰীৰত বেমাৰ আনি দিয়ে, দুখ শোক আনি দিয়ে। আৰু 10 নম্বৰ শ্লোকটিত কৈছে যে খোৱাৰ সময়তকৈ 3 ঘণ্টাৰ আগতে ৰন্ধা, সোৱাদবিহীন, দুৰ্গন্ধযুক্ত, গেলা, আনে খাই এৰা অসুচি খাদ্যবিলাকেই তমগুণী মানুহৰ প্ৰিয়। কিছুমান বহুত জুঠা খায়। আচ্ছা, পৰিয়ালৰ মানুহে এইটো সিটোৰ জুঠা খায় বাৰু, ঠিক আছে, তেওঁলোকৰ কৰ্ম মিক্স হৈ যায়, কিন্তু বেলেগ মানুহৰ জুঠা খাবৰ কাৰণে সেই নকৰে। প্ৰসাদ নহয়, জুঠা খায়, নৰ্মেল, সেইটো তমগুণত পৰে আচলতে। কাৰণ চাওক, আপুনি বেলেগ মানুহৰ যেতিয়া খোৱা বস্তুটো খাব, তেতিয়া কি হ'ব, তেওঁৰ বেমাৰ আপোনাৰ তাত ট্ৰান্সফাৰ হৈ যায়। কনচিয়াছনেছ, মনৰ বেমাৰো ট্ৰান্সফাৰ হয়, শৰীৰৰ বেমাৰো ট্ৰান্সফাৰ হয়, চেতনাও ট্ৰান্সফাৰ হয়। গতিকে আমি যাতে য'তে পাওঁ ততে বেলেগৰ জুঠা খাব নালাগে। আৰু 3 ঘণ্টাতকৈ পুৰণা খানা আপুনি গৰম গৰম খাওক, কিমান সোৱাদ লাগে, 3 ঘণ্টা 4 ঘণ্টা পিছত খাওক, সোৱাদ নোহোৱা হৈ যায়। কিন্তু যদি ভগৱানক ভোগ লগাই থৈছে, তথাপি যদি 3 ঘণ্টা হৈছে, তেতিয়া তমগুণত নপৰে। অন্যথা যিকোনো আহাৰ, আপুনি চাওক, আমাৰ যদি আইতাহঁতে যেতিয়া খৰিতে খানা বনাইছিল আগৰ মানুহে, তেতিয়া 3 বাৰ বনায়, কিমান চাফা কৰিব লাগে বাচন চব। তেওঁলোকে আচলতে ৱৰ্কিং নাছিল সেই সময়ত, ঘৰতেই আছিল, তথাপি বহুত কষ্ট কৰিছিল। 3 বাৰ গৰম খানা বনায়। কিয় বনায়? এইকাৰণেই বনায়, কাৰণ পুৰণা হ'লে সেইটো তমগুণী হৈ যায়, শৰীৰক ইমান ভাল প্ৰভাৱ নিদিয়ে, মনকো ভাল প্ৰভাৱ নিদিয়ে। সেইকাৰণে আমি যি খাওঁ ভোগ লগাই খাব লাগে, আৰু সাত্বিক বস্তু খাব লাগে। আৰু এই খানাবোৰ দুৰ্গন্ধযুক্ত, যেনেকৈ মই ক'লোঁ, শতগুণী মানুহৰ দুৰ্গন্ধ লাগিব, তমগুণী মানুহৰ জানি সুগন্ধ লাগিব পাৰে। আচলতে মনৰ বিশুদ্ধতা হ'ব লাগে। আমি কয় নহয়, যেনেকুৱা অন্ন তেনেকুৱা মন। সেইকাৰণে আমি যিটো খাওঁ তাৰ পৰা মনৰ বিশুদ্ধি আহিব লাগে, মনৰ পবিত্ৰতা আহিব লাগে, জীৱনত আমাৰ শুদ্ধতা আহিব লাগে। সেইকাৰণে আমি শতগুণী আহাৰ খাব লাগে। প্ৰাচীন কালত মহান আচাৰ্যসকলে স্বাস্থ্য লাভ আৰু আয়ুস বৃদ্ধিৰ বাবে সহায়ক হিচাপে গাখীৰৰ পৰা প্ৰস্তুত খাদ্য,
যেনেদৰে পনীৰ খায়, দৈ খায়, গাখীৰ খায়। এতিয়া ভেগান কৰি বহুতে মানে গাখীৰ খোৱা বন্ধ কৰি দিছে, কাৰণ আজিকালি গাখীৰটো শুদ্ধ নোপোৱা নাযায়, পনীৰো শুদ্ধ পোৱা নাযায়, নিজে মানে কৰিব লাগিব ভালকে, তেতিয়া পায়। চেনি, চাউল, গেহু, ফল, শাক পাচলি এইবিলাকেই খায়। এই শতগুণী আহাৰ হয়, শতগুণীবিলাকৰ কাৰণে এইটো বহুত প্ৰিয়। আমাৰ অসমতে চাওক বিহুৰ সময়ত কিমান ধুনীয়া ধুনীয়া পিঠা লাড়ু বনায়, এই চব শতগুণী হয়। লাড়ু বনোৱাৰ কাৰণে বেলেগেই কৰাহি থাকে। যেতিয়া মই পিঁয়াজ নহৰু চব এৰি দিলোঁ, মই যদি কাৰোবাৰ ঘৰত যাওঁ, মই কওঁ যে মই পিঁয়াজ নহৰু ৰন্ধা বাচনতো নাখাওঁ, তেতিয়া নাৰিকলৰ লাড়ু বনোৱা কৰাহি থাকে, তাতে বনায়। অৰ্থাৎ আমাৰ ইমান ধৰণৰ ব্যঞ্জন আছে যে আমি আচলতে নন ভেজ খোৱাৰ একো দৰকাৰ নাই, সাত্বিক আহাৰ খাব পাৰোঁ আমি। যেনেকে অন্য খাদ্যৰ লগত লাগি পিনে কিছুমান খাদ্য সাত্বিক হৈ পৰে, বহুত শুকান বস্তু হয় যেনে আখৈ, গুড়, এইবিলাক গাখীৰত মিলাই খাব লাগে। মদ আৰু মাংস এইবিলাক অস্পৃশ্য বস্তু, এইবিলাক তমগুণী বস্তু। মদ খাই বহুতে ভাল পায়, কিন্তু তমগুণী, এইবিলাকে আমাক নৰকত লৈ যায়। অষ্টম শ্লোকত উল্লেখ কৰা স্নেহযুক্ত খাদ্যৰ কিন্তু জন্তুক বধ কৰি পোৱা চৰ্বিৰ লগত কোনো সম্পৰ্ক নাই। জন্তুৰ চৰ্বি খাবৰ কাৰণে আমি জন্তু খাব দৰকাৰ নাই। জন্তুৰ চৰ্বিৰ পৰা গাখীৰৰ উৎপত্তি হয়, গাখীৰ খালেই হৈ যায়। প্ৰটিন যদি পাব লাগে আমি দালি খাব পাৰোঁ। সেইদৰে বহুত এনেকুৱা খাদ্য ভগৱানে আমাক দিছে, গাখীৰ, মাখন, পনীৰ, এইবিলাকৰ আমি বহুত শক্তি পাওঁ। ইয়াতে প্ৰভুপাদে লিখিছে যে কেৱল পাশবিক মনোবৃত্তিৰ ফলতহে এনে পশু হত্যাৰ কাম চলি আছে। মটৰ, দাইল, গেহু আদিৰ পৰা যথেষ্ট পৰিমাণৰ প্ৰটিন আৰু খাদ্যহাৰ পোৱা যায়। আৰু আমাৰ অসমখন কেনেকুৱা, যি ৰুলেও হৈ যায়, শাক পাচলি, ইমান বিধৰ শাকটো বাহিৰত দেখাই নাই মই। ইমান বেলেগ প্ৰকাৰৰ শাক, ঢেকীয়া শাকটো মই ক'তোৱে দেখা নাই। ভাৰতৰ বাহিৰতো থাকিলোঁ, তাতেও দেখা নাই। ভাৰতৰ বিভিন্ন ঠাইত মই ঘূৰিছোঁ, তাতেও দেখা নাই। বিভিন্ন ধৰণৰ শাক যি অসমত পায়, বাহিৰত ইমান বিভিন্ন ধৰণৰ নাপায়। গতিকে বিভিন্ন ধৰণৰ তৰকাৰী উপলব্ধ হয়। এইবিলাক আহাৰ আমি সেইকাৰণে খাব লাগে। আৰু ভগৱানক অৰ্পণ কৰাটো অত্যন্ত দৰকাৰী। ভগৱানক অৰ্পণ কৰিলে সেয়া শুদ্ধ হৈ যায়, আৰু শুদ্ধ খাদ্য খালে আমাৰ জীৱনো শুদ্ধ হৈ পৰে। গতিকে আজিৰ ক্লাছটো আমি ইমানতেই সামৰিছোঁ। আপোনালোকক হৃদয়ৰ পৰা বহুত ধন্যবাদ। হৰে কৃষ্ণ।